আপোনালোক সকলোৱে নিশ্চয় ইতিমধ্যে গম পাইছে যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ MA MSc MCom এডমিশনৰ কাৰণে ইতিমধ্যে পোৰ্টেলটো ওপেন কৰি দিয়া হৈছে আৰু এই MA MSc MCom MLSC আদি কোৰ্সত 2021 বৰ্ষত এডমিশন লবলৈ এখন এন্ট্ৰেন্স টেষ্টত বহিব লাগিব আৰু এই বিষয়ে মই সবিশেষ দুটা ভিডিও আপলোড কৰিছো যদি আপোনালোকে সেই ভিডিও দুটা চোৱা নাই তেতিয়ালে ডেসক্ৰিপশন বক্সত লিংক বিলাক পাই যাব তাৰ পৰা আপোনালোকে সেই ভিডিও দুটা চাই লব আৰু আজিৰ এইটো ভিডিওত মই আপোনালোকক দেখুৱাম যে আপোনালোকে কেনেকৈ এই এন্ট্ৰেন্স এক্সামৰ কাৰণে বা MA MSc MCom আদি কোৰ্সত PG এডমিশনৰ বাবে আপোনালোকে কেনেকৈ ফৰ্ম ফিলআপ কৰিব লাগিব সেই বিষয়ে মই আজিৰ এইটো ভিডিওত সবিশেষ দেখুৱাম আসসালামু আলাইকুম নমস্কাৰ মই শাহিদ আৰু আপুনি যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে অনুগ্ৰহ কৰি এই চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক যাতে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিও আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশন পাই যায় আৰু সৰ্বপ্ৰথম মোৰ চেনেলৰ ভিডিওবিলাক আপোনালোকে চাব পাৰে এতিয়া আহক আজিৰ ভিডিওটো আমি আৰম্ভ কৰোঁ প্ৰথমতে আপোনালোকে guwahati.ac.in ৱেবছাইটত আহিব আপোনালোকে দেখা পাইছে এডমিশন 2021 আৰু ইয়াতে পাইছে লাৰ্ণ মোৰ আপোনালোকে লাৰ্ণ মোৰত ক্লিক কৰিব আৰু লাৰ্ণ মোৰত ক্লিক কৰাৰ লগে লগে admissions.guwahati.ac.in ৱেবছাইটটো ওপেন হ'ব আৰু একেবাৰে ওপৰত আপোনালোকে দেখা পাইছে অনলাইন ৰেজিষ্ট্ৰেচন ইজ নাও ওপেন আৰু তাতে গো বুলি দিয়া আছে তাতে ক্লিক কৰিব আৰু তাতে ক্লিক কৰাৰ পিছত যেটো ৱেবছাইটত আপোনালোকে ফৰ্ম ফিলআপ কৰিব লাগিব সেই ৱেবছাইটটো ওপেন হ'ব তো ওপেন হোৱালে অপেক্ষা কৰিব লাগিব আৰু ইয়াতে কিছুমান স্টেপ বাই স্টেপ গাইড বিলাক দিয়া আছে আপোনালোকে যদি পঢ়িব বিচাৰে তেতিয়াহলে পঢ়িব পাৰে আৰু তলত আপোনালোকে পাব এপ্লাই নাও আৰু তাৰ তলত দেখা পাইছে the registration for admission closed on 31st August 2021 অৰ্থাৎ 31st আগষ্টত এই ৰেজিষ্ট্ৰেচনৰ পোৰ্টেলটো বন্ধ হৈ যাব গতিকে যিসকল ছাত্ৰ-ছাত্ৰী এডমিশন ল'ব বিচাৰিছে তেওঁলোকে অতি সোনকালে এইটো ফৰ্ম ফিলআপ কৰি লওক তো তাৰ পিছত আপোনালোকে কি কৰিব এপ্লাই নাওত ক্লিক কৰিব আৰু এপ্লাই নাওত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা এটা ইন্টাৰফেস পাব আৰু একেবাৰে ওপৰত পাব PG এপ্লিকেশন ফৰ্ম তাৰ পিছত BLLB এপ্লিকেশন ফৰ্ম ইন্টিগ্ৰেটেড MCom এপ্লিকেশন ফৰ্ম LLB এপ্লিকেশন ফৰ্ম যেটো কোৰ্সত যিজন ছাত্ৰই এপ্লাই কৰিব বিচাৰে হেতু কোৰ্স ইয়াৰ পৰা সিলেক্ট কৰি ল'ব লাগিব মই ইয়াতে আপোনালোকক PG এপ্লিকেশন ফৰ্মটো ফিলআপ কৰি দেখুৱাম তাৰ কাৰণে PG এপ্লিকেশন ফৰ্মৰ ওপৰত ক্লিক কৰিলো ইয়াতে আপোনালোকে দেখা পাইছে এপ্লাইং ফৰ পোষ্ট গ্ৰেজুৱেচন PG এপ্লিকেন্টস নেম এজ অন 10th মাৰ্কশিট এপ্লিকেন্ট যিয়ে এপ্লাই কৰিছে তাৰ নামটো দিব তাৰ পিছত ফাদাৰ্স নেমটো দিব লাগিব ফাদাৰ্স নেম দিব মই ইয়াতে ফাদাৰ্স নেম দি দিম তো ফাদাৰ্স নেম দিয়াৰ পিছত তলত দিব মাদাৰ্স নেমটো আপোনালোকে দি দিব যাৰ যি মাদাৰ্স নেম হয় সো মাদাৰ্স নেম দিয়াৰ পিছত আপোনালোকে তাৰ তলত পাব ডেট অফ বাৰ্থ কিমান আপোনাৰ হেতু ইয়াতে সিলেক্ট কৰিব এটো সাইডত দেখা পাইছে এটা ক্যালেন্ডাৰৰ ফটো ইয়াতে ক্লিক কৰিব ক্লিক কৰিলে আপোনালোকে ইয়াৰ পৰা ডেট অফ বাৰ্থটো সিলেক্ট কৰিব প্ৰথমতে মই ডেট অফ বাৰ্থৰ ইয়াৰটো সিলেক্ট কৰি লম আৰু ইয়াৰটো সিলেক্ট কৰাৰ পিছত আপোনালোকে কোনটো মাহ হয় হেতু মাহ সিলেক্ট কৰি আপোনালোকে ডেটটো সিলেক্ট কৰিব তাৰ পিছত ইন্ডিয়ান নে আধাৰ হেতু কৰিব সো ইন্ডিয়ান যেটো আছো গতিকে ইন্ডিয়ানে সিলেক্ট থাকিব তাৰ পিছত ডোমিসাইল ষ্টেট কোন ষ্টেটত আপোনাৰ ঘৰ আসাম দিলো তাৰ পিছত জেন্ডাৰটো দি দিব আপোনাৰ জেন্ডাৰ তাৰ পিছত ৰিলিজিয়ন যাৰ যি ৰিলিজিয়ন আছে হেয়া দি দিব তাৰ পিছত ক্যাটাগৰী কোনটো ক্যাটাগৰী ষ্টুডেন্ট আপুনি জেনাৰেল ক্যাটাগৰী OBC SC এইবিলাক দিব যাৰ যেটো হয় দিয়াৰ পিছত ইয়াতে এটা অপচন পাব আৰ ইউ বিলংস টু EWS ক্যাটাগৰী যদি EWS ক্যাটাগৰীত হয় তেতিয়ালে ইয়েস কৰিব নহলে নো কৰি দিব তাৰ পিছত সিলেক্ট এক্সাম সেন্টাৰ ইয়াতে বাই ডিফল্ট গুৱাহাটী ইউনিভাৰ্সিটি সিলেক্ট কৰা আছে তো ইয়াতে ক্লিক কৰিলে আপোনাৰ এক্সাম সেন্টাৰ বিলাক আপুনি সিলেক্ট কৰি ল'ব পাৰিব ইয়াতে লিমিটেড কেইটামান এক্সাম সেন্টাৰ দিয়া আছে প্ৰথমতে দিছে অৰুণাচল প্ৰদেশ তাৰ পিছত বঙাইগাঁও ডিব্ৰুগড় ডিফু গুৱাহাটী ইউনিভাৰ্সিটি যোৰহাট মেঘালয় নগাঁও নৰ্থ লখিমপুৰ পাঠশালা শিলচৰ শোণিতপুৰ এইকেইটা আপুনি সিলেক্ট কৰিব পাৰে মই ইয়াতে এতিয়াৰ কাৰণে পাঠশালা সিলেক্ট কৰিলো তাৰ পিছত পাব লোকেল গাৰ্জেন নেম দিব পাৰে নিদিব পাৰে ৰিলেশন দিব যদি দিয়ে তেতিয়ালে দি দিব মই বাৰু নিদিও তাৰ পিছত পাব আধাৰ ক্যাটাগৰী ফৰ্মস অৰ্থাৎ যদি EC NCC NSS ক্যাটাগৰী হয় এইটো বক্সত টিক মাৰ্ক কৰিব আৰু তাৰ পিছত দিয়া আছে আৰ ইউ পাৰসুইং এনি আদাৰ ৰেগুলাৰ কোৰ্স ইন GU অৰ আদাৰ ইউনিভাৰ্সিটি বৰ্তমান আপুনি গুৱাহাটী বিশ্ববিদ্যালয়ত যেটো অধ্যয়ন কৰি আছে সাপোজ আপুনি BA BSc BCom কৰি আছে হেতুৰ বাহিৰে যদি কিবা কৰি আছে তেতিয়ালে
ইয়েছ কৰিব নহলে নাই মই যেহেতু এবাৰ গ্ৰেজুৱেচন মোৰ কমপ্লিট হ'ব গতিকে মই ইয়াতে নো দি দিলো তাৰ পিছত have you pursued or pursuing completed any master program at GU মই যেহেতু মাস্টাৰ প্ৰগ্ৰাম এতিয়ালৈ কৰা নাই সো নো থাকিব তাৰ পিছত have you differently able অৰ্থাৎ আপুনি বিকলাংগ হয় নে নহয় যদি নহয় নো হলে ইয়েছ দি দিব তাৰ পিছত applicants mobile number যে এপ্লাই কৰি আছে পিজি এডমিশনৰ কাৰণে তেওঁৰ মোবাইল নাম্বাৰটো দিব তাৰ পিছত পাব applicants email id ইয়াতে applicantsৰ email id টো দি দিব লাগিব email id দিয়াৰ পিছত ইয়াতে পাব parents guardian মোবাইল নাম্বাৰ দিব পাৰে নিদিব পাৰে পেৰেন্টছৰ ইমেইল আইডি দিলেও হ'ব নিদিলেও হ'ব ইয়াতে যদি ষ্টাৰ মাৰ্ক নাই ষ্টাৰ মাৰ্ক থকা কেটা ফিল আপ কৰিব মই ষ্টাৰ মাৰ্ক থকা ফিল আপ কৰিছো সো তাৰ পিছত পাব যে ক্লাস 12 ইকুইভ্যালেন্ট ৰোল নাম্বাৰ ইয়াতে ক্লাস 12 ৰ ৰোল নাম্বাৰটো দিব তাৰ তলত পাব মাৰ্কশিট সিৰিয়াল নাম্বাৰ ক্লাস 10th ইকুইভ্যালেন্ট সো 10th ৰ ইকুইভ্যালেন্ট যেটো সিৰিয়াল নাম্বাৰ হেতু দিব তাৰ পিছত ক্লাস 10th ইকুইভ্যালেন্ট ৰোল নাম্বাৰ ইয়াতে ক্লাস 10 ৰ ৰোল নাম্বাৰটো দিব তাৰ পিছত পাসিং ইয়াৰ অফ ক্লাস 10th ইকুইভ্যালেন্ট অৰ্থাৎ ক্লাস 10 কেতিয়া পাস কৰিছে সেই ইয়াৰটো ইয়াতে দিব লাগিব দিয়াৰ পিছত আপোনালোকে সাবমিট এন্ড নেক্সটত ক্লিক কৰিব লাগিব সাবমিটত ক্লিক কৰাৰ লগে লগে ইয়াতে মেছেজ পাব স্টেপ 1 ইজ কমপ্লিটেড নাও গো টু স্টেপ 2 বাই ক্লিকিং বিলো বাটন আৰু ইয়াতে দেখা পাইছে কাইন্ডলি নোট ইউৰ ইউজাৰ আইডি এটা ইউজাৰ আইডি হৈ গল এটা পাসওয়াৰ্ড হৈ গল it has also been sent to your mobile আৰু যেটো মোবাইল নাম্বাৰ দিছিলে আপুনি হেতু মোবাইল নাম্বাৰত অলৰেডি এখিনি সেন্ড কৰিও দিয়া হৈছে তাৰ পিছত কি কৰিব লাগিব ইয়াতে দেখা পাইছে ক্লিক হিয়াৰ ফৰ নেক্সট স্টেপ তাতে আপুনি ক্লিক কৰিব তাতে ক্লিক কৰাৰ পিছত ইয়াতে পাব পাৰ্মানেন্ট এড্ৰেছ প্ৰথমতে আছে ল্যান্ডমাৰ্ক আপোনাৰ ল্যান্ডমাৰ্কটো কি হয় হেয়া দি দিব সো মই ইয়াতে এটা ল্যান্ডমাৰ্ক দি দিলো তাৰ পিছত কান্ট্ৰি কোনটো কান্ট্ৰি ইন্ডিয়া অটোমেটিক সিলেক্ট আছে তাৰ পিছত পাব ষ্টেট আপোনাৰ ষ্টেটটো দিব তাৰ পিছত ষ্টেট সিলেক্ট হোৱাৰ পিছত আপোনালোক ডিস্ট্ৰিক্ট সিলেক্ট কৰিব ডিস্ট্ৰিক্ট সিলেক্ট কৰাৰ পিছত তলত পাব পিন কোড আপোনালোকে পিন কোডটো দিব লাগিব তাৰ পিছত আপোনাৰ ভিলেজটো দিব কোনটো ভিলেজ হয় তাৰ পিছত আহিব পোষ্ট অফিচ আপোনাৰ পোষ্ট অফিচ কোড হেতু দিব হেতু দিয়াৰ পিছত তাৰ পিছত তলত পাব পোষ্ট অফিচ পুলিশ ষ্টেচন এৰিয়া দিয়াৰ পিছত তলত পাব লোকেল এন্ড কৰেসপন্ডেন্স এড্ৰেছ যদি এয়া সেম থাকে তেতিয়ালে এটোৰ ওচৰত থকা যেটো বক্স দেখা হৈছে তাতে টিক মাৰ্ক কৰি দিব আৰু যদি সেম নহয় তেতিয়ালে আপুনি এটো বেলেগকে ফিল আপ কৰিব লাগিব মোৰ যেটো সেম মই টিক মাৰ্ক কৰি দি এইফালে তলত পাব এটা প্ৰিভিয়াস আৰু এইটো সাইডত পাব 7 নেক্সট মই 7 নেক্সটত ক্লিক কৰিম আৰু ক্লিক কৰাৰ পিছত নেক্সট আৰু এটা পেজ আহিব ওয়েট কৰি চাও কি পেজ আহে এটো চাওক একাডেমিক ডিটেইলছৰ পেজ ইয়াতে মোৰ 2014 10th পাস হৈছে তাৰ পিছত বোৰ্ড কোনটো হেতু বোৰ্ডত আপুনি ক্লাস 10 ৰ এক্সাম সেবা বোৰ্ড সেবা সিলেক্ট কৰিলো যাৰ যেটো বোৰ্ড হয় সিলেক্ট কৰি লব ম্যাক্সিমাম কিমান মাৰ্কছৰ এক্সাম হৈছিলে হেতু দিব মাৰ্কস কিমান পাইছে হেখিনিও দিব লাগিব ইয়াতে মাৰ্কস অবটেইনৰ বক্সত হেতু দিয়েই দিব তাৰ তলত পাব পাৰ্সেন্টেজ অটোমেটিক আহি যাব আৰু অটোমেটিক আহাৰ পিছত তাৰ তলত পাব ক্লাস 12 ৰ ডিটেইলছ ইয়াতে স্ট্ৰীমটো সিলেক্ট কৰিব আৰ্টস সায়েন্স কমাৰ্স কি পঢ়িছে এইবিলাক দিলে তাৰ পিছত পাসিং ইয়াৰ হায়াৰ সেকেন্ডাৰী কেতিয়া পাস কৰিছে হেতু দিব তাৰ পিছত পাব বোৰ্ড কোনটো বোৰ্ডত হায়াৰ সেকেন্ডাৰী পাস কৰিছে AHSEC মই সিলেক্ট কৰিলো তাৰ পিছত ইয়াতে পাব ম্যাক্সিমাম মাৰ্কস যেটো সকলে জানে যে হায়াৰ সেকেন্ডাৰী অসমত 600 মাৰ্কৰ এক্সাম হয় যদিও 5টা সাবজেক্ট হিসাব কৰা হয় গতিকে ইয়াতে ম্যাক্সিমাম মাৰ্কস আপুনি 500 দিব 5টা সাবজেক্টৰ 500 আৰু 4th সাবজেক্ট বাদ দি আপোনাৰ টোটাল কিমান পাইছিলে হেতু ইয়াতে দিব মই যিমানখিনি পাইছিলো হেখিনি ইয়াতে দি লম দিয়াৰ পিছত তলত পাব ডু ইউ হেভ ম্যাথমেটিক্স ইন 10+2 অৰ্থাৎ হায়াৰ সেকেন্ডাৰীত আপোনাৰ ম্যাথছত পাস আছে নে নাই হেতু ইয়েস থাকিলে ইয়েস নহলে নো মই ইয়েস কৰি দিলো মোৰ যেটো পাস কৰা আছে তাৰ পিছত পাব গ্ৰেজুৱেচন মাৰ্কস ডিটেইলছ ইয়াতে স্ট্ৰীমটো সিলেক্ট কৰিব লাগিব আপুনি কি ডিগ্ৰী কৰি আছে মই ইয়াতে বিএসসি মেজৰটো সিলেক্ট কৰিম বিএসসি মেজৰ সিলেক্ট কৰাৰ পিছত আপোনালোকে পাব সিলেক্ট ইউনিভাৰ্সিটি মই বৰ্তমান গুৱাহাটী বিশ্ববিদ্যালয় ষ্টুডেন্ট গতিকে গুৱাহাটী ইউনিভাৰ্সিটি সিলেক্ট কৰিম তাৰ তলত পাব আদাৰ ইউনিভাৰ্সিটি উইথিন আসাম অৰ্থাৎ
অসমৰ অন্যান্য ইউনিভাৰ্চিটিত যদি পঢ়ি আছে যেনেকৈ শিলচৰ ইউনিভাৰ্চিটি বা আসাম ইউনিভাৰ্চিটি তাৰপিছত ডিব্ৰুগড় ইউনিভাৰ্চিটি কটন ইউনিভাৰ্চিটি তাৰপিছত ডাউনটাউন ইউনিভাৰ্চিটি এই কাজিৰঙা ইউনিভাৰ্চিটি এনেকুৱা অসমৰ ইউনিভাৰ্চিটিবিলাক পঢ়িলে ইয়াতে লিখিব আদাৰ ইউনিভাৰ্চিটি উইথিন আসাম আৰু অসমৰ বাহিৰত পঢ়িলে ইয়াতে পাব আদাৰ ইউনিভাৰ্চিটি আউটসাইড আসাম সেইটো সিলেক্ট কৰিব মই বৰ্তমান গুৱাহাটী ইউনিভাৰ্চিটি সিলেক্ট কৰিলোঁ তাৰপিছত পাব পাছিং ইয়াৰ কিমান চনত পাছ কৰিলে যদি আপুনি এই বছৰ পাছ কৰিব তেতিয়াহ'লে 2021 সিলেক্ট কৰি ল'ব আৰু যদি অলৰেডি পাছড আউট হৈছে তেতিয়াহ'লে যিটো চনত পাছড আউট হৈছে সেইটো সিলেক্ট কৰিব মই এই বছৰ যিহেতু পাছ হ'ম আচলতে নহয় মই ধৰি লৈছোঁ এই বছৰ পাছ হ'ম গতিকে মই 2021 সিলেক্ট কৰিলোঁ তাৰপিছত পাব ৰেজিষ্ট্ৰেশ্যন অফ জিঅ' থকা আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দিব তাৰপিছত ৰেজিষ্ট্ৰেশ্যন ইয়াৰ কিমান হয় সেইটো আপুনি ইয়াৰ পৰা সিলেক্ট কৰি ল'ব তাৰপিছত তাৰ তলত পাব ৰিজাল্ট এৱাইটেড অৰ্থাৎ ৰিজাল্ট আপোনাৰ ফাইনেল ৰিজাল্ট আহিল নে নাই অৰ্থাৎ 6 ছেমিষ্টাৰ ৰিজাল্ট দিলে না নাই গতিকে যদি ৰিজাল্ট দিয়া নাই নো কৰিব ৰিজাল্ট দিলে ইয়েছ কৰিব ইয়াতে নো আছে গতিকে থাকক তাৰপিছত ৰোল নাম্বাৰ আপোনাৰ ৰোল নাম্বাৰটো কিমান হয় ইউএছ বা ইউএ কিমান সেইবিলাক দি দিব আপুনি দিলে তাৰপিছত ইয়াতে পাব ডিগ্ৰী ষ্টেটাছটো বৰ্তমান ডিগ্ৰীটো কমপ্লিট হ'ল নে কমপ্লিট হ'ব যদি কমপ্লিট হ'ব পেণ্ডিং আৰু যদি কমপ্লিট হৈছে কমপ্লিটেড মই পেণ্ডিং দি দিলোঁ তাৰপিছত তলত আহিলে আপোনালোকে পাব ইয়াতে গ্ৰেডিং চিষ্টেম CGPA এইটো ফিল আপ কৰিব নালাগে তাৰপিছত কোনো ছেমিষ্টাৰ চিষ্টেমত নাই ইয়াৰ চিষ্টেমত পঢ়ি আছে যিহেতু ছেমিষ্টাৰ চিষ্টেমত চলে গুৱাহাটী বিশ্ববিদ্যালয়ত মই ইয়াতে ছেমিষ্টাৰ সিলেক্ট কৰিলোঁ তাৰ তলত আপোনালোকে পাব সিলেক্ট ইয়ৰ মেজৰ ছাবজেক্ট ইয়াৰ পৰা আপুনি আপোনাৰ মেজৰ ছাবজেক্টটো সিলেক্ট কৰিব তাৰপিছত তাৰ তলত আহি ইয়াতে বহুকেইটা ছাবজেক্ট দেখা পাব যিকেইটা মেজৰ ছাবজেক্টৰ বাহিৰেও আপুনি জেনেৰেল ছাবজেক্ট হিচাপে পঢ়িছিল যেনেকৈ মই ইয়াতে ইংলিছ ফিজিক্স আৰু মেথমেটিক্স সিলেক্ট কৰিম চ' সেইবিলাক সিলেক্ট কৰাৰ পিছত ইয়াতে আপুনি পাব এড ছাবজেক্টত ক্লিক কৰি দিলে ইয়াতে আপোনাৰ ছাবজেক্টবিলাক দেখাব চাওক কেমেষ্ট্ৰি ইয়াতে মেজৰ দেখাইছে ইংলিছ জেনেৰেল তাৰপিছত মেথমেটিক্স জেনেৰেল ফিজিক্স জেনেৰেল এনেকৈ আপোনাৰ এড ছাবজেক্টত ক্লিক কৰাৰ লগে লগে ইয়াতে 4টা ছাবজেক্ট আহি যাব মই আকৌ আপোনাক দেখাইছোঁ ওপৰত মেজৰ ছাবজেক্টটো সিলেক্ট কৰি ইয়াতে বাকি 3টা সিলেক্ট কৰাৰ পিছত ইয়াতে এড ছাবজেক্টত ক্লিক কৰিব আৰু ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে 7 নেক্সটত ক্লিক কৰি দিব 7 নেক্সটত ক্লিক কৰাৰ পিছত আপোনাৰ বেংকৰ ডিটেইলছবিলাক ইয়াতে দিবলৈ ক'ব চ' ইয়াতে আপোনাৰ একাউণ্ট নেম কান নামৰ একাউণ্ট আছে সেই একাউণ্ট নেমটো দি দিব একাউণ্ট নেমটো দিয়াৰ পিছত একাউণ্ট নাম্বাৰ দিব লাগিব চ' মই ইয়াতে মোৰ একাউণ্ট নাম্বাৰ তাৰপিছত বেংকৰ নাম যি হয় ষ্টেট বেংক অফ ইণ্ডিয়া মই ষ্টেট বেংক অফ ইণ্ডিয়া সিলেক্ট কৰিম ইয়াৰ পৰা ষ্টেট বেংক অফ ইণ্ডিয়া সিলেক্ট কৰাৰ পিছত ব্ৰাঞ্চ নেম তাৰপিছত IFSC কোডটো সিলেক্ট কৰিম তাৰপিছত MICR কোড বুলি এটা পাব যদি নাপায় আপুনি আপোনাৰ যিটো বেংকৰ ব্ৰাঞ্চ হয় সেইটো বেংকৰ নাম বেংকৰ ব্ৰাঞ্চ আৰু MICR বুলি লিখি গুগলত সাৰ্চ কৰি দিলেই MICR কোডটো পাই যাব তাৰপৰা MICR কোড ইয়াতে দিব তাৰপিছত আপোনাৰ মোবাইল নাম্বাৰ যিটো দিব লাগে দিব তাৰপিছত আপোনালোকে এই তলত পাব সেভ এণ্ড নেক্সট আপোনালোকে সেভ এণ্ড নেক্সটত তেতিয়া ক্লিক কৰিব সেভ এণ্ড নেক্সটত ক্লিক কৰাৰ পিছত ইয়াতে প্ৰথমতে ফটো আপলোড সিগনেচাৰ আপলোড EWS চাৰ্টিফিকেট আপলোড পাছবুক আপলোড এই গোটেইখিনি এই 4টা ডকুমেণ্টছ ইয়াতে আপলোড কৰিবলৈ কৈছে আৰু প্ৰতিখন ডকুমেণ্টছৰ সাইজ আপোনালোকে ইয়াতে নিশ্চয় দেখা পাইছে 100 KB হ'ব লাগিব আৰু 100 KBত কেনেকৈ আপোনাৰ ডকুমেণ্টছবিলাক বনাব পাৰিব সেই বিষয়ে মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত ভিডিঅ' এটা দি দিম সেইটো ভিডিঅ' চাই আপোনালোকে 100 KBত কনভাৰ্ট কৰিব পাৰিব যিকোনো ফটো সেইটো ভিডিঅ' চাই 100 KBত কনভাৰ্ট কৰি ল'ব পাৰিব চ' সেইটো ভিডিঅ' চাই ফটো সিগনেচাৰ EWS পাছবুক এই গোটেইকেইটা 100 KBত বনাই লৈ ইয়াতে আপলোড কৰিব লাগিব মই মোৰ ফটো সিগনেচাৰ EWS পাছবুক ইয়াতে আপলোড কৰি আপোনালোকক দেখুৱাম মই মোৰ ফটো সিগনেচাৰ EWS চাৰ্টিফিকেট আৰু পাছবুক এই গোটেইকেইটা 100 KBত বনাই ইয়াতে মই আপলোড কৰিলোঁ মই আকৌ কৈছোঁ আপোনালোকে যদি 100 KBত কেনেকৈ বনাব নালাগে তেতিয়াহ'লে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত এটা ভিডিঅ' পাব সেইটো ভিডিঅ' চাই আপোনালোকে 100 KBত কেনেকৈ বনাব লাগে সেইটো চাই বনাই পেলাই তাৰপিছত ইয়াতে সিলেক্ট কৰি ল'ব মই 4টা ডকুমেণ্টছ ইয়াতে সিলেক্ট কৰিছোঁ তো সিলেক্ট কৰাৰ পিছত সেভ এণ্ড নেক্সটত আপোনালোকে ক্লিক কৰিব আৰু সেভ এণ্ড নেক্সটত ক্লিক কৰিলে আপোনাৰ নেক্সট উইণ্ড' পাই যাব যদি আপুনি ফটোবিলাক গোটেইখিনি 100 KBত
আপলোড কৰিব পাৰিছে সো মই যেটো সাকসেসফুলি আপলোড কৰিছো তাৰ পিছত ইয়াতে আপোনালোকে দেখা পাব যে মোৰ কোনটো ডিগ্ৰীত এডমিশন লম সেই ডিগ্ৰীটো সিলেক্ট কৰিব দিব ইয়াতে সিলেক্ট ডিগ্ৰীত গৈ আপোনালোকে কোনটো কোৰ্সত এডমিশন লব বিচাৰিছে মই এমএসসি বুলি ইয়াতে সিলেক্ট কৰিলো আৰু সিলেক্ট কৰাৰ পিছত তাৰ তলত অটোমেটিক আহি যাব সাবজেক্ট কোনটো সাবজেক্টত আপুনি মাস্টাৰ ডিগ্ৰীত এডমিশন লব বিচাৰিছে ইয়াতে মাস্টাৰ ডিগ্ৰীৰ সায়েন্সৰ গোটেইটা সাবজেক্ট ইয়াতে শো কৰিছে মই ইয়াতে কেমিষ্ট্ৰি সিলেক্ট কৰিলো কেমিষ্ট্ৰি সিলেক্ট কৰাৰ পিছত কোনটো কলেজত এডমিশন লোৱাৰ মোৰ ইচ্ছা আছে প্ৰথমতে পাব জিইউ ডিপাৰ্টমেন্ট অফ কেমিষ্ট্ৰি মই হেতু সিলেক্ট কৰিম তাৰ পিছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত কি কলেজ আছে এই গ্ৰেজুৱেচন মাস্টাৰ ডিগ্ৰী কেমিষ্ট্ৰিত কৰিবলৈ সেই কলেজ কেটা দেখুৱাইছে আপুনি যদি আৰ্টছৰো হয় এমএ সিলেক্ট কৰিব তাৰ পিছত কোনটো সাবজেক্ট এমএ কৰিব বিচাৰিছে সেই সাবজেক্ট সিলেক্ট কৰিব আৰু সেই সাবজেক্ট এমএ কোনটো কলেজত আছে সেই কলেজ বিলাকৰ নাম শো কৰিব আৰু আপুনি পাৰিলে গোটেই কেটা সিলেক্ট কৰি দিব মই ইয়াতে আৰিয়া বিদ্যাপীঠ কলেজটো সিলেক্ট কৰিম তাৰ পিছত বি বৰুৱা কলেজ সিলেক্ট কৰিম আৰু হেনৰিক গাৰ্লছ কলেজ যেটো গাৰ্লছ কলেজ এটো সিলেক্ট নকৰোম তাৰ পিছত বিএন কলেজ ধুবুৰীৰ হয় এটো মই সিলেক্ট কৰিলো বিএন কলেজ ধুবুৰী সিলেক্ট কৰাৰ পিছত ইয়াতে এড কোৰ্সেছ বুলি পাব তো তাতে আপুনি ক্লিক কৰিব তাতে ক্লিক কৰাৰ লগে লগে ইয়াতে তলত আপোনালোকৰ সেই যেটো সাবজেক্টত এডমিশন লব বিচাৰিছে সেই সাবজেক্টটো ইয়াতে শো হ'ব চাওক ইয়াতে সাইডত গোটেইকেটা ডিপাৰ্টমেন্ট আহি গৈছে জিইউ ডিপাৰ্টমেন্ট অফ কেমিষ্ট্ৰি তাৰ পিছত আৰিয়া বিদ্যাপীঠ কলেজ বি বৰুৱা কলেজ বিএন কলেজ গোটেই ডিগ্ৰী হল মাস্টাৰ ডিগ্ৰী এমএসসি ইয়াতে লিখা আহিছে তাৰ পিছত সাবজেক্টটো কেমিষ্ট্ৰি এপ্লিকেশন ফিজ কিমান 400 টকা ইয়াতে এক্সামিনেশন ফিজ বিলাক আহিছে সো এক্সামিনেশন ফিজ আহাৰ পিছত ইয়াতে আপোনালোকে তলত দেখা পাইছে কিমান টকা ড্ৰাফট কৰিব লাগিব টোটাল ফিজ 800 টকা মানে কলেজ জিকেডে আপুনি সিলেক্ট নকৰক কিয় এটো ফিক্স থাকিব এটা কলেজতো এপ্লাই কৰিলে 800 টকাই দিব লাগিব 5টা 10টা 15টা যিমান সিলেক্ট নকৰক কি ইয়াতে 800 টকাৰ সায়েন্সৰ যেটো আছে হেতু পেমেন্ট अबाउट 800 হয় আৰ্টছৰ কিমান হ'ব মই নাজানো আপোনালোকে আৰ্টছৰ কেটা সিলেক্ট কৰি চাব সো সেই হিচাপে আপোনালোকে ড্ৰাফট কৰিব লাগিব তো ইয়াতে আপোনালোকে দেখা পাইছে নেক্সট আপোনালোকে নেক্সটত ক্লিক কৰি দিব আৰু নেক্সটত ক্লিক কৰাৰ পিছত আপোনালোকে গোটেই ফৰ্মখন আৰু এবাৰ দেখা পাব ইয়াতে যদি কিবা ভুল আছে তেতিয়ালে প্ৰিভিয়াস গৈ আপোনাৰ কোড কি কাৰেকচন কৰিব লাগে হেয়া কৰিব পাৰিব মই ধৰি লৈছো মোৰ গোটেইখিনি ঠিকে আছে মই ফাইনাল সাবমিট নকৰো আপোনালোকে যদি ঠিকে থাকে তেতিয়ালে আপোনালোকে তলত নেক্সটত ক্লিক কৰিব যদি ঠিক নাথাকে তেতিয়ালে প্ৰিভিয়াসত গৈ কোনটো পেজত আপোনাৰ কিবা ভুল আছে হেতু কাৰেকচন কৰি লৈ তাৰ পিছত নেক্সট কৰি এইখিনিলৈকে আহি যাব মই ধৰি লৈছো মোৰ গোটেইখিনি ঠিকে আছে তো মই ইয়াতে নেক্সটত ক্লিক কৰিম আৰু নেক্সটত ক্লিক কৰাৰ পিছত তাৰ পিছত আৰু এবাৰ হেই পাসিংৰ বস্তুখিনি দেখাব আৰু লগতে ইয়াতে তলত দেখাব মোৰ ফিজ কিনি সো মই ইয়াতে মোৰ 800 টকাৰ ফিজ অনলাইনত পেমেন্ট কৰিব লাগিব তাৰ কাৰণে ইয়াতে কনফাৰ্ম /একসেপ্ট ডিক্লাৰেচন ইয়াতে ক্লিক কৰি এফালে সাবমিট এণ্ড মেক পেমেন্টত ক্লিক কৰিলে আপোনালোকে এটিএম কাৰ্ডৰ জৰিয়তে পেমেন্ট কৰিব পাৰিব যিকোনো বেংকৰ এটিএম হ'ব পাৰিব কিন্তু মই ইয়াৰ আগৰ এটা ভিডিঅত কৈছিলো যে আপোনালোকে যেতিয়া এই পেমেন্টটো কৰিব তাৰ কাৰণে রুপে ডেবিট কাৰ্ড হলে নহব মই আকৌ কৈছো রুপে ডেবিট কাৰ্ড হলে নহব মাস্টাৰ কাৰ্ড বা এমএক্স বা তেনেকুৱা কাৰ্ড বা ভিসা কাৰ্ড হেইবিলাকৰ সহায়তহে আপোনালোকে পেমেন্ট কৰিব পাৰিব ইয়াৰ লগতে আপোনালোকে নেট বেংকিংৰ জৰিয়তে পেমেন্ট কৰিব পাৰে কিন্তু রুপে ডেবিট কাৰ্ড ইউজ কৰিব নোৱাৰিব মই আকৌ কৈছো রুপে ডেবিট কাৰ্ডটো ইয়াতে ইউজ কৰিব নোৱাৰিব তাৰ পিছত আপোনাৰ হেইবিলাক এটিএম এৰে বা নেট বেংকিংৰ সহায়ত আপুনি ড্ৰাফট কৰি বা আপোনাৰ পেমেন্ট খিনি কৰাৰ পিছত ইয়াতে এটা পেজ ডাউনলোড কৰিব পাৰিব আৰু যেটো পেজ আপোনাৰ ফিউচাৰ কোনো কামৰ কাৰণে ৰাখি দিব তাতে এপ্লিকেশন নাম্বাৰ বিলাক পাই যাব বা অলৰেডি আপোনাৰ মোবাইলৰ মেছেজটো ইতিমধ্যে আহিছে গটিকে হেইবিলাক লৈ ফিউচাৰত আপুনি এডমিট কাৰ্ড উলাই এই এন্ট্ৰেন্স এক্সাম দিব পাৰিব গটিকে এইটোই আছিল মাস্টাৰ ডিগ্ৰীৰ কাৰণে এন্ট্ৰেন্সৰ ফৰ্ম ফিলআপ কৰাৰ প্ৰসেস আশা কৰো ভিডিওটো আপোনালোকে নিশ্চয় ভাল পাইছে যদি ভিডিওটো ভাল পাইছে তেতিয়ালে ভিডিওটো নিশ্চয় লাইক কৰিব মোৰ এইটো ভিডিও আপোনাৰ বন্ধু-বান্ধৱীসকলৰ লগত শেয়াৰ কৰি দিব যাতে এইটো ভিডিও চাই হিয়তে ফৰ্ম ফিলআপ কৰিব পাৰে আৰু ফিউচাৰ আপডেটস বিলাক পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিব লগতে যদি মোৰ টেলিগ্ৰাম চেনেল বা টেলিগ্ৰাম গ্ৰুপত জয়েন হ'ব বিচাৰিছে তেতিয়ালে ডেসক্ৰিপচন বক্সত লিংক বিলাক পাই যাব তাতে জয়েন হ'ব পাৰিব লগতে মোৰ সোশ্যাল মিডিয়া একাউণ্টছৰ লিংক বিলাকো তাতে দি থৈছো তাৰ পৰা মোৰ হৈতে সংযোগ হ'ব পাৰিব মোৰ হৈতে কথা পাতিব পাৰিব ভিডিওটো ইমানেই ভিডিওটো হেকলৈ চোৱাৰ বাবে আপোনাক বহুত ধন্যবাদ জয় অসম জয় হিন্দ